পবিত্র রমজান মাহত 2 রাকাত নামাজ পড়ি নবীজি শিকাই দিয়া সৰু এটি দোয়া পাঠ কৰক মনৰ আশা পূৰণ হ'ব দোয়া কবুল হ'ব জীৱনৰ সকলো সমস্যা সমাধান হ'ব আল্লাহ ৰাব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল ৰমজানৰ মাহ মাগফিৰাত লৈ আহিছে ৰহমত লৈ আহিছে বৰকত লৈ আহিছে এই মাহৰ ফজিলত আমি হাসিল কৰিব লাগে দিন কিংবা তো ৰাতি যেতিয়া আপোনাৰ সুবিধা হয় 2 রাকাত নামাজ আপুনি পঢ়িব সুন্দৰকৈ ওযু কৰি 2 রাকাত নামাজ পঢ়িব নামাজৰ পিছত কোন দোয়াটি আপুনি পঢ়িব লাগিব মই ধুনীয়াকৈ দোয়াটি স্ক্ৰিনত দি দিম আপুনি লিখি লৈ মুখস্থ কৰিব আৰু এই দোয়াটি পঢ়িব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ সকলো নেক চাহত সকলো নেক ইচ্ছা আল্লাহ ৰাব্বুল আলামিন পুৰা কৰি দিব এই ৰমজান মাহৰ ইমানেই ফজিলত হয় এটা নফল আদায় কৰিলে অন্য মাহৰ ফৰজৰ সমান সওয়াব আল্লাহ তাআলা দান কৰে ৰমজান মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফরজের সমান সওয়াব আল্লাহ রাব্বুল আলামিন দান করে এই মাহর প্রতি নেক আমলের বদলা 70 গুণ কই আল্লাহ রাব্বুল আলামিন বৃদ্ধি করে দিয়ে এই মাহ রমজানের দরে আজিমুর শান বরকতময় ফজিলতপূর্ণ মাহ পোৱাৰ পিছতো যদি আমি সঠিক মতে ইবাদত করি আল্লাহ তাআলাক রাজি খুশি কৰিব নোৱাৰো নিজৰ জীৱনৰ গুনাহবোৰ মাফ কৰাব নোৱাৰো আমাৰ দৰে নিকৃষ্ট আৰু কোন হ'ব পাৰে সেই কাৰণে আমি সকলোৱে মাহে ৰমজানৰ দিনত কিন্তু রোজা ৰাখিব লাগিব আৰু ৰাতি আমি তাৰাবিৰ নামাজ পঢ়িব লাগিব মাহে রমজানৰ রোজা আল্লাহ রাব্বুল আলামিন আমাৰ ওপৰত ফৰজ কৰিছে প্ৰতিজন আকিল বালিগ পুৰুষ মহিলা সকলোৰে ওপৰত মাহে ৰমজানৰ রোজা আল্লাহ তাআলাই ফৰজ কৰিছে আৰু ইয়াত আমাৰেই ফায়দা হয় আল্লাহ রাব্বুল আলামিন কোরআনে কারীমত এনেদৰে ইরশাদ কৰে ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন হে মুমিন সকল তোমালোকৰ ওপৰত মাহে ৰমজানৰ রোজা ফৰজ কৰা হৈছে যিদৰে তোমালোকৰ পূৰ্বপুৰুষ সকলৰ ওপৰত রোজা ফৰজ কৰা হৈছিল যাতে তোমালোক মুত্তাকিন হোৱা যাতে তোমালোক পৰহেজগাৰ হ'ব পাৰা আমি যে রোজা রাখো ইয়াৰ কাৰণে আমারই ফায়দা হয় গোটেই পৃথিৱীৰ মানুহে যদি দিনে নিশাই এনি টাইম আল্লাহৰ ইবাদত কৰে তথাপিও আল্লাহৰ ইলাহিয়াতৰ মৰ্যাদা আৰু বৃদ্ধি হৈ নাযায় আল্লাহ আল্লাহ হৈ থাকিব আৰু গোটেই পৃথিৱীৰ মানুহে খুদা নাখাস্তা যদি আল্লাহৰ বিৰুদ্ধাচাৰ কৰে তথাপিও আল্লাহৰ ইলাহিয়াতত কিঞ্চিত পৰিমাণ কমি নহয় আল্লাহ আল্লাহ হৈ থাকিব ইবাদত কৰিছো হে আমাৰ ফায়দাৰ কাৰণে আল্লাহ তাআলাই কয় ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন মই জিন আৰু ইনসানক সৃষ্টি কৰিছো মানুহক সৃষ্টি কৰিছো যাতে তেওঁলোকে ইবাদত কৰে তেওঁলোকৰ নিজৰ ফায়দাৰ কাৰণে নিজৰ উপকাৰৰ কাৰণে আমি আল্লাহ তাআলাৰ ইবাদত কৰিছো আমারই ফায়দা হৈছে আমাৰ ইহকাল পৰকালৰ কল্যাণৰ কাৰণে আমি ইবাদত কৰিছো আল্লাহ তাআলাৰ কোনো লাভ লোকসান নাই মাহে ৰমজানৰ রোজা আমি যদি সকলোৱে মাহে ৰমজানৰ রোজা ৰাখো আমাৰ শৰীৰ সুস্থ হ'ব আমাৰ রূহ তাকতৱাৰ হ'ব হাদিস শরীফত আহিছে মান সামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি যে ব্যক্তি ঈমান আৰু ইয়াকিনৰ সৈতে মাহে ৰমজানৰ রোজা ৰাখিলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে সুবহানাল্লাহ ইয়াৰ আগত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে মান কামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি আৰু যে ব্যক্তি মাহে ৰমজানৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে ঈমান আৰু ইয়াকিনৰ সৈতে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে সুবহানাল্লাহ আমি সকলোৱে দিনত রোজা ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়িম দিন কিংবা তো ৰাতি যেতিয়া আপোনাৰ সুবিধা হয় সুন্দৰকৈ ওযু কৰিব ওযু কৰি 2 রাকাত নামাজ আপুনি পঢ়িব মনত ৰাখিব যেতিয়া ওযু কৰে সুন্দৰকৈ এক এক অংগ 3বাৰকৈ ধুই ভালকৈ আপুনি ওযু কৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যিসকল সুন্দৰকৈ সুন্নতি নিয়মত ওযু কৰে তেওঁলোকৰ কাৰণে আল্লাহৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ হয় এক নম্বৰত তাৰ ওযুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল হাত ভৰি চেহাৰা নাক কাণ এইবোৰৰ দ্বাৰা যিমান পাপ কৰিছিল সকলো পাপ ওযুৰ পানীৰ লগে লগে খহি পৰি যায় আল্লাহ তাআলাই মাফ কৰি দিয়ে সুবহানাল্লাহ 2 নম্বৰ পুৰস্কাৰ হৈছে যিসকলে সুন্দৰকৈ ওযু কৰে হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই আল্লাহৰ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আরজ কৰিছিল ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ হাশৰৰ ময়দানত কিয়ামতৰ দিনাখন অগণন মানুহ জমা হ'ব হযরত আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা আজিলৈকে ইয়াৰ পিছত কিয়ামতৰ আগলৈকে যিমান মানুহ এই পৃথিৱীত আহিব সকলো মানুহৰ ইন্তেকাল হ'ব সকলো সেই হাশৰৰ ময়দানত জমা হ'ব সেই অগণন মানুহৰ ভিতৰত আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনি পাব আল্লাহৰ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰত কয় হে আয়েশা এটা ময়দানত যদি 1000 ঘোড়া এৰি দিয়া হয় আৰু তাৰ মাজত তোমাৰ এটা ঘোড়া থাকে তাৰ কপালত বগা দাগ থাকে এই 1000 ঘোড়াৰ ভিতৰত তোমাৰ এটা ঘোড়া তুমি বাছি ওলাব পাৰিবানে তুমি চিনি পাবানে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয় ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ মই নিশ্চয় চিনি পাম কাৰণ তাৰ কপালত বগা দাগ আছে আল্লাহর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয় হে আয়েশা
কিয়ামতৰ দিনাখন যি অগণন বান্দা বান্দি এটা ময়দানত জমা হ'ব, হাছৰৰ ময়দানত জমা হ'ব। মোৰ যিসকল উম্মতে সুন্দৰকৈ অজু কৰিছিল, 5 ওয়াক্ত নামাজৰ সময়ত যিসকলে সুন্দৰকৈ অজু কৰিছিল, সুন্নতি নিয়ম মানি যিসকলে অজু কৰিছিল, তেওঁলোকৰ অজুৰ সেই অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব। সুবহানাল্লাহ, মই দেখিলেই চিনি পাই যাম, দূৰৰ পৰা দেখিলেই চিনি পাই যাম সেইসকল মোৰ উম্মত হয়, আৰু মই শাফাআত কৰি আল্লাহৰ জান্নাতত লৈ যাম। আল্লাহু আকবার। যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ কাৰণে দ্বিতীয় পুৰস্কাৰ হৈছে তেওঁলোকৰ অজুৰ সেই অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিলেই চিনি পাই যাব আৰু শাফাআত কৰি জান্নাতত লৈ যাব। কিয়ামতৰ সেই কঠিন ময়দানত, কঠিন সময়ত যদি নবী যে আমাক চিনি পায়, আমাক শাফাআত কৰে, আমাতকৈ সৌভাগ্যৱান আৰু কোন হ'ব পাৰে? সেইকাৰণে যেতিয়া অজু কৰে সুন্দৰকৈ অজু কৰিব, আৰু অজুৰ পিছত এটা আমল সদায় কৰিব। পশ্চিম আকাশৰ ফালে চাই শাহাদত আঙুলি উঠাই আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লা ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। যেতিয়া অজু কৰে অজুৰ পিছত পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব। ইয়াৰ কাৰণে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰে, আল্লাহ তাআলাই তেওঁলোকৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিয়ে, আৰু তেওঁলোকে আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ। ইয়াৰ পিছত আৰু এটা আমল, অজুৰ লগে লগে যেতিয়া নেকি আপুনি অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে তাৰ পিছত 2 রাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 রাকাত আদায় কৰিলে, অৰ্থাৎ তাহিয়াতুল উজু 2 রাকাত নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি দিয়ে। সুবহানাল্লাহ। সেইকাৰণে যেতিয়াই অজু কৰে, এই নামাজ পঢ়াৰ কাৰণেই নহয়, যেতিয়াই অজু কৰিছে অজুৰ পিছত 2 রাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। প্ৰথমতে শাহাদত আঙুলি উঠাই কলিমা শাহাদত পাঠ কৰিব আকাশৰ ফালে চাই, তাৰ পিছত 2 রাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আৰু তাহিয়াতুল উজু নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব পাৰে, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিত তাহিয়াতুল উজুই সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। নিজৰ ভাষাত ক'লে, মই আল্লাহৰ ওয়াস্তে তাহিয়াতুল উজু 2 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব। আৰু তাৰ পিছত আপোনাৰ যি নামাজৰ কথা কৈ আছো, ৰমজান মাহত দিন কিংবা তো ৰাতি যেতিয়া আপোনাৰ সুবিধা হৈছে আপুনি অজু কৰি প্ৰথমতে এইখিনি আমল কৰি ল'ব, আৰু জাই নামাজত থিয় হৈ আপুনি 2 রাকাত সলাতুল হাজতৰ নামাজ পঢ়িব। সলাতুল হাজত মানে হৈছে ইচ্ছা পূৰণৰ নামাজ। আপুনি কিবা সমস্যাত পৰি আছে, জীৱনত কিবা পেৰেশানি হৈ আছে, কিবা বিপদ আপদ হৈ আছে, কিবা বালা মুসিবত হৈ আছে, নাইবা কোনো কামত আপুনি সাকসেস পোৱা নাই, কামিয়াবি হাসিল কৰিব পৰা নাই, আপুনি কিবা নতুন কাম আৰম্ভ কৰিব লৈছে, যিকোনো উদ্দেশ্য লৈ উদ্দেশ্যটো আপোনাৰ মনত থাকিব। উদ্দেশ্যটো মনত ৰাখি তাৰ পিছত আপুনি 2 রাকাত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 2 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আপোনাৰ উদ্দেশ্যটো মনত থাকিব, আপুনি কি উদ্দেশ্য কৰি নামাজ পঢ়ি আছে, আল্লাহ তাআলাৰ পৰা মদত বিচাৰি আছে। আৰু সলাতুল হাজতৰ 2 রাকাতো নামাজ পঢ়িব পাৰে, 4 রাকাতো পঢ়িব পাৰে। 4 রাকাত পঢ়িলে বেছি ভাল হয়। প্ৰথমতে মই 4 রাকাতৰ নিয়মটো কৈ দিওঁ, 4 রাকাত নামাজ পঢ়িলে কোন সূৰা দি আপুনি পঢ়িব, আৰু নামাজৰ পিছত কোন দুআটি পঢ়িব লাগে। ইয়াৰ পিছত আৰু 2 রাকাত নামাজৰ নিয়মটো মই কৈ দিম। প্ৰথমতে 4 রাকাত নামাজৰ নিয়মটো কৈ দিওঁ। 4 রাকাত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যদি 4 রাকাত সলাতুল হাজতৰ নামাজ পঢ়ে, এনেকৈ নিয়ত কৰি আপুনি প্ৰথম রাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত প্ৰথমতে নিয়ত কৰি সানা পঢ়িলে, তাৰ পিছত তাউজ তাসবিহ অৰ্থাৎ আউযু বিল্লাহ বিসমিল্লাহ, ইয়াৰ পিছত সূৰা ফাতিহা, ইয়াৰ পিছত প্ৰথম রাকাতত মনত ৰাখিব আয়াতুল কুৰসি। প্ৰথম রাকাতত আপুনি পঢ়িব সূৰা ফাতিহা পঢ়ি তাৰ পিছত আয়াতুল কুৰসি পঢ়িব। আয়াতুল কুরসি মই কৈ দিছো, আল্লাহু লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি ইয়া'লামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। আয়াতুল কুরসি যদি মুখস্থ নাই আপুনি লিখি লৈ মুখস্থ কৰি ল'ব। প্ৰথম রাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত আয়াতুল কুরসি এবাৰ, ইয়াৰ পিছত বাকি 3 রাকাতত
তিনি কুল, সূরা ফাতিহা পড়ার পিছত তিনি কুল, অর্থাৎ দ্বিতীয় রাকাতত সূরা ফাতিহা পড়ার পিছত সূরা ইখলাস কুল হু সূরা, আৰু তৃতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ফালাক কুল আউযু বিৰাব্বিল ফালাক, আৰু চতুৰ্থ ৰাকাতত সূৰা ফাতিহা পঢ়ি উঠি কুল আউযু বিৰাব্বিন নাস এবাৰকৈ আপুনি এনেকৈ পঢ়িব। এই নিয়মত যদি আপুনি পঢ়ে প্ৰত্যেক ৰাকাততেই আপুনি বেলেগ বেলেগ সূৰা, এই সূৰাৰ বাহিৰে বেলেগ সূৰা দিও আপুনি পঢ়িব পাৰে, আৰু এই নিয়মত যদি পঢ়ে বেছি ভাল হয়। প্ৰথম ৰাকাতত আয়াতুল কুৰসি, দ্বিতীয় ৰাকাতত কুলহু, তৃতীয় ৰাকাতত ফালাক, চতুৰ্থ ৰাকাতত নাস, এনেকৈ পঢ়িব। এইটো বেছি বেষ্ট তৰিকা। ইয়াৰ পিছত আপুনি নামাজৰ পিছত এটা দোৱা পঢ়িব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে সলাতুল হাজত নামাজৰ পিছত এই দোৱাটি পঢ়িব লাগে। লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম সুবহানাল্লাহি রাব্বিল আরশিল আযীম আলহামদুলিল্লাহি রাব্বিল আলামিন أسألك موجبات رحمتك وعزائم مغفرتك والغنيمة من كل بر والسلامة من كل اسم لا تدع لنا ذنبا إلا غفرته ولا هما إلا فرجته ولا دينا إلا قضيته ولا مرضا إلا شفيته ولا حاجة من حوائج الدنيا هي لك رضا إلا قضيتها يا أرحم الراحمين। এই দোয়াটি আপনি লিখি লই, আপুনি কাগজত লিখি লৈ প্ৰথমতে আপুনি চাই পঢ়ি ল'ব। যদি মুখস্থ নহয় চাই পঢ়িলে হ'ব। চাই পঢ়ি উঠি তাৰপিছত হাত তুলি আপুনি মুনাজাত কৰিব, আৰু মুনাজাত আপুনি নিজৰ ভাষাতে কৰিব। আপুনি কি বিচাৰিছে, কি উদ্দেশ্য কৰি আপুনি নামাজ পঢ়িছে, আল্লাহ তাআলাৰ পৰা কি বিচাৰে, প্ৰথমতে নিজৰ জীৱনৰ গুনাহবোৰ আল্লাহৰ আগত ব্যক্ত কৰিব। আল্লাহ, মই গুনাহগাৰ হয়, মই পাপিষ্ট হয়, আল্লাহ তোমাৰ দুৱাৰত হাজিৰ হৈছোঁ, তুমি মোক মাফ কৰি দিয়া। প্ৰথমতে নিজৰ জীৱনৰ গুনাহবোৰ ব্যক্ত কৰি আল্লাহ তাআলাৰ ওচৰত তওবা কৰিব। ইয়াৰ পিছত নিজৰ ভাষাত আপুনি আল্লাহ তাআলাৰ ওচৰত মদত বিচাৰিব। আল্লাহ তাআলাই নিশ্চয় আপোনাক সহায় কৰিব। যদি আপুনি সলাতুল হাজতো 2 ৰাকাত নামাজ পঢ়ে, তেতিয়াহ'লে নিয়তটো মই আগতেই কৈ দিছোঁ, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই সলাতুল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যদি 2 ৰাকাত নামাজ পঢ়ে যিকোনো সূৰা দিয়ে আপুনি পঢ়িব পাৰে। পবিত্ৰ ৰমজানৰ মাহ চলিছে, এই মাহত আমি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰিব লাগে, বেছি নফল ইবাদত কৰিব লাগে, কোরআনৰ তিলাওয়াত কৰিব লাগে, জিকিৰ আজকাৰ, দুরূদ শরীফ বেছিকৈ দুরূদ শরীফ পঢ়িব লাগে। ৰমজানৰ প্ৰথম আশাৰ ৰহমতৰ, দ্বিতীয় আশাৰ মাগফিৰাতৰ, তৃতীয় আশাৰ জাহান্নামৰ পৰা মুক্তিৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, হুয়া শাহরুন আউয়ালুহু রাহমাতুন ওয়া আওসাতুহু মাগফিরাতুন ওয়া আখিরুহু ইতকুম মিনান নার। আমি সেইকাৰণে প্ৰথম আশাৰ ৰহমতৰ হয় আমি এই আশাৰত কোন দোৱাটি পঢ়িম, দ্বিতীয় আশাৰত কোন দোৱাটি পঢ়িম, আৰু তৃতীয় আশাৰত কোন দোৱাটি পঢ়িম। প্ৰথম আশাৰত এটা দোৱা পঢ়িব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে এই দোৱাটি পঢ়িছিল, আল্লাহুম্মা গফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন, নাইবা রব্বি গফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন। এই মতেও আপুনি পঢ়িব পাৰে। আল্লাহুম্মা গফির বুলিও ক'ব পাৰে বা রব্বি গফির বুলিও ক'ব পাৰে। ৰব্বি গফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন বেছিকৈ এই দোৱাটি পঢ়ি থাকিব। আৰু দ্বিতীয় আশাৰত অৰ্থাৎ দ্বিতীয় 10 দিনত 11 দিনৰ পৰা 20 দিনলৈকে এই দোৱাটি পঢ়িব, আস্তাগফিরুল্লাহ রব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাই, আস্তাগফিরুল্লাহ রব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাই। এই দোৱাটি দ্বিতীয় 10 দিনত পঢ়িব। আৰু আখিৰি 10 দিনত, শেষৰ 10 দিনত পঢ়িব, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। বেছিকৈ এই দোৱাটি পঢ়িব। আৰু এটা দোৱা পঢ়িব, আল্লাহুম্মা আজিরনি মিনান নার, আল্লাহুম্মা আজিরনি মিনান নার। বেছিকৈ এই দুটা দোৱা আখিৰি আশাৰত এই দুটা দোৱা পঢ়ি থাকিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহত বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।